ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত বিন্দুই মই যদি নাথাকো তেতিয়া তহঁতে আৰু দুখ পাব নালাগে বুলি গুচি যাবলৈ ওলাইছিল আৰু তেতিয়া ৰত্নই তই শেষ হৈ গলে দেউতা আৰু বেদৰ কি কব ভাবি চাইছেনে বুলি কৈছিল। আৰু মই বাৰু বহুত সৰু মানুহ তাৰ উপৰি মোক দাদা বুলি ভাব আৰু না মোৰ ভাল ঘৰ এটা আছে তই মোক কেঞ্চেল কৰ। বেদে মোক মাৰপিট কৰে যি কৰে কৰক আজি মই অন্তৰৰ কথা কমেই বুলি কৈ মই তোক ভাল পাওঁ বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ৰত্নই সকলোবোৰ কথা কব আৰু মই ইমান দিনে মনৰ কথাবোৰ কব পৰা নাছিলো। কিন্তু আজি মোৰ সকলো কথা কলো আৰু তহঁতে মোক কাট মাৰ যি কৰা কৰ তহঁতৰ কথা বুলি কব আৰু তেতিয়া বেদৰ খাতৰ বহুত বেছি ভাল লাগিব। আৰু বেদৰ দেউতাকে ৰত্নৰ কথাত একমত হব আৰু আমাৰ কোনো আপত্তি নাই বুলি কব আৰু তেতিয়া বেদকহঁতে ৰত্ন আৰু বিন্দুৰ বিয়া পাতি দিব। এতিয়া বাৰু বিন্দুই ৰত্নৰ লগত সুখী হব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ প্ৰজ্ঞাই আজি মাকৰ আগত অনুৰ কথা কৈ থাকিব আৰু বাক দেখোন বহুত ভাল পাইছিলে এতিয়া তোমাৰ খবৰ লবলৈ সময় নাই নিজৰ সকলো হৈ গল যে এতিয়া তোমাক পাহৰি গল বুলি কব। আৰু অৱশ্যে তাই যি পাইছে যাকে পাইছে ঠিকেই পাইছে বুলি মাকৰ আগত কব আৰু তেতিয়া মাকে তোৰ ষ্টেণ্ডাৰ্ডটো ওপৰৰ আছিল তই পিছে কি পালি বুলি প্ৰজ্ঞাক কোৱা দেখিবলৈ পাব। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।